ষ্টেডিয়ামত এতিয়া নচলে খেল ৰাজ্যৰ ষ্টেডিয়ামত এতিয়া চলিছে বিয়াগুম কেলেংকাৰী গৰুৰ চৰণীয়া পথাৰত পৰিণত হৈছে তিনিচুকীয়া ষ্টেডিয়াম ষ্টেডিয়াম উন্নয়নৰ নামত অহা 37 কোটিৰ হিচাপ কোট হয় ঠিকই শুনিছে খুদ মতক ৰজা সৰ্বানন্দ সিংহৰ নামত নিৰ্মাণ হোৱা একমাত্ৰ ষ্টেডিয়ামখনৰ কোটি টকীয়া উন্নয়ন পুঁজিত এতিয়া হেনচকু একাংশ চতুৰ চালাক ঠিকাদাৰৰ সিনথেটিক ট্ৰেক নিৰ্মাণৰ নামত ঠিকাদাৰৰ চৰম জালিয়াতি ট্ৰেক নিৰ্মাণৰ বাবে অহা অতিৰিক্ত 8 কোটি লুণ্ঠনৰ আঁৰত কোন 2018 চনতে চৰকাৰী সাহায্য পুঁজিৰ কোটি টকীয়া ফাণ্ড লাভ কৰাৰ পিছতো অতি ৰহস্যজনকভাৱে 6টা বছৰেই হলনি নহল স্বৰ্গীয় সৰ্বানন্দ সিংহ ষ্টেডিয়ামৰ ভাগ্যৰ চকৰি বিগত 18 চনৰ পৰা আৰম্ভ হোৱা এটা ভাৰত চৰকাৰৰ এটা প্ৰকল্প আৰু এটো আধৰুৱা এটা প্ৰকল্প আছিল এই প্ৰকল্পটো পূৰ্ণাংগ কৰাৰ স্বাৰ্থত ভাৰত চৰকাৰে পুঁজি আবণ্টন কৰিছিল প্ৰায় আপোনালোকে তথ্যৰ মতে 37 কোটি টকা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ দেৱৰ নামাকৰণে এখন সৰ্বানন্দ সিংহৰ ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল আজি 20 বছৰ 30 বছৰ আগত আৰু সেই সময়ছোৱাত সেই পৰিৱেশটো কাৰণে ঠিক আছিল কিন্তু বৰ্তমান চৰকাৰে আৰু তেওঁলোকৰ নেতৃত্বত আমি বিচাৰিছিলোঁ যে তেওঁলোকে পূৰ্ণাংগ কৰিব বুলি কিন্তু ৰাইজৰ স্বাৰ্থত তেওঁলোকে পক্ষ থিয় নিদি মুষ্টিমীয় কিছুমান ঠিকাদাৰ পক্ষ থিয় দি তেওঁলোকে আজি আত্মহাত কৰা এটা পৰিৱেশ আমি দেখিছোঁ আৰু ইয়াত এটা বিশেষভাৱে চৰকাৰে ভাৰত চৰকাৰে তদন্ত কৰি ইয়াত উচিত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ কিছুমান তেওঁলোকৰ প্ৰথম আমি চাব লাগিব এষ্টিমেট আৰু তেওঁলোকৰ প্ৰজেক্ট ৰিপৰ্টটো আৰু প্ৰজেক্ট ৰিপৰ্টত যদি আছে টাইলছ ইয়াত টাইলছ দেখা নাই ইয়াত যদি ৰং কৰিবলৈ কাৰণে তেওঁলোকে প্ৰজেক্ট ৰিপৰ্ট যদি আছিল ৰং কৰিছে কিন্তু ৰঙৰ কোৱালিটি মানদণ্ড MB ৰেকৰ্ডছত গম পোৱা যাব ইয়াত মেজাৰমেণ্ট বুক এখন থাকে আৰু DPR যিবিলাক আমাৰ টেণ্ডাৰিং প্ৰচেছ যিবিলাক যি ধৰণে কৰিছিল সেই বিষয়বস্তুবিলাক আমি চাব লাগিব আৰু যদি তেওঁলোকে লিখিত থকাৰ হিচাপে যদি তেওঁলোকে কাম নাই কৰা এইটো পৃথিৱীত য'তে নাথাকক কিয় যেতিয়াই হওক এইটো তদন্ত হ'ব আৰু তাত শাস্তি পাবই কানহাৰ নাই আসাম হাউচিং বোৰ্ডৰ এটাৰ পিছত আনটো ঠিকাদাৰ প্ৰতিষ্ঠানৰ বাবে এতিয়া পুনৰ কণী পৰা হাঁহ স্বৰ্গীয় সৰ্বানন্দ সিংহ ষ্টেডিয়াম কিয় ঠিকা লাভ কৰিছিল মণিপুৰী ঠিকাদাৰ প্ৰতিষ্ঠানে ঠিকাদাৰী প্ৰতিষ্ঠান মেনিকোৰ দুৰ্নীতিৰ কলা দস্তাবেজ পোহৰলৈ বিপদত চাই প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ কৰ্মচাৰী বছৰ ধৰি খেলুৱৈসকলে হেৰুৱাইছে ৰাজ্যিক ভিত্তিৰ ট্ৰাইলো সম্পূৰ্ণ হোৱা 40% খেলপথাৰ নিৰ্মাণৰ এতিয়া সঠিক হিচাপ নাই বিভাগীয় ঠিকাদাৰৰ নিম্ন মানদণ্ডৰে ষ্টেডিয়াম নিৰ্মাণ কৰি ভৱিষ্যত প্ৰজন্মক কোন দিশে ঠেলিলে একাংশ খকুৱা ঠিকাদাৰে সেই যেন এতিয়া সহজেই অনুমেয় তিনিচুকীয়াৰ পৰা প্ৰতাপ মৰাণৰ সহযোগত বেকগ্ৰাউণ্ড ডেস্ক গুৱাহাটী NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা